গাইজ এই ছাগলীবোৰ লৈ আহিছোঁ পথাৰত। যিহেতুকে আপোনালোকে জানে ফাগুনৰ মাহ, গছত পাত নাই। আপোনালোকে ছাগলী আছে যদি কেনেকৈ ৰাখিব, আপোনালোকক এটা উপায় দিওঁ আৰু সহজ উপায়। আপোনালোকৰ বেহাৰ নিশ্চয় কৰিছে, বেহাৰ আপোনালোকে যদিও কৰা নাই কোনোবাইতো কৰিছে গাঁৱত। এই বেহাৰৰ খোৱাটো যে আছে আপোনালোকে বস্তাত কালেক্ট কৰি পেলাই থৈ দিব। বাৰিষাত বহুত কামত আহে। আমি আজি 1.5 মাহ এই বস্তাত ভৰাই থৈ দিছিলোঁ, সেয়েৰে ছাগলীবোৰ ৰাখিছোঁ। এতিয়া প্ৰায় শেষ হ'ল, সেইবাবে আমি লৈ আহিছোঁ। তথাপিও আজি আছে, মাৰিছে বেহাৰ, সেইবোৰ তাকে আমি নিব আহিছোঁ। এইবোৰ বস্তা লৈ আহিছোঁ, ইয়াত ভৰাই লৈ থৈ দিম। বাকী এই বেহাৰৰ খোৱা আমি এতিয়া দেখাই দি আছোঁ কোনটো বস্তু খায়। আপোনালোকৰ যিটো এই ঠাৰিবোৰ নহয়, কিন্তু যিবোৰ আপোনাৰ চেও, বঢ়িয়া শুকান চেও আপোনালোক দেখাই দি আছোঁ। ছাগলীবোৰ খাই আছে এনেকৈ। আৰু যদি কাৰোবাক পঠা ছাগলী লাগে কণ্টেক্ট কৰিব পাৰিব, আমি স্ক্ৰীনত নাম্বাৰটো দি দিম। এইটো বস্তু খায়, এইটো বস্তু আপোনালোকে নি থ'ব। এইটো আপোনাৰ হেৰি কৰিছে, ট্ৰেক্টৰ ওপৰেৰে উঠাই দিছে। আৰু যিটো আমাৰ লাঠিৰে কোবাই কোবাই মাৰে সেইটো বেছিকৈ খায় আৰু সেইটো বেছি ভাল। এইটোত তাৰমানে এইটোত চাই সেইটো অলপ ভাল আৰু সেইটো পূৰা খায়। এইটোত অলপ তাৰমানে লেতেৰা হয় আৰু কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আৰু এই আপোনালোকে দিব ৰাতিপুৱাই, ঠিক ৰাতিপুৱা ছাগলীকেইটা 10টামান বজাত দি দিব। দি বহুত পানী খায় আৰু পানী চাপত দি দিব, সেনেকৈ ৰাখিব পাৰিব আপোনালোকে সেই ছাগলী। আৰু কেইজনমানিমান আছে ঘৰতে থৈ আহিছোঁ, মানে গাভিনী ছাগল। যিহেতু কুকুৰৰ বহুত মানে হেৰি আৰু উৎপাত ইয়াত আমাৰ ইয়াত, সেইবাবে সেইকেইজনী অনা নাই। বাকী এইবোৰ গাইজ, আমি ছাগলীবোৰ পথাৰত লৈ আহিছোঁ। এতিয়া যিহেতুকে গছৰ পাতবোৰ সৰি নোহোৱা হৈছে, তাৰ বাবে আমি যিটো আমাৰ বেহাৰ মাৰে তাৰে খোৱাটো আপোনালোকে আনে কালেক্ট কৰি থ'ব। বাৰিষাত আপোনালোকে সেই বস্তুখিনি খুৱাই ৰাখিব পাৰিব। আৰু আপুনি এতিয়া যদি অলপ চলপ ঘাঁহ খায়, সেই যি ঘাঁহ আছে দুবৰি হওক, সেই আমি অলপ চৰাবলৈ লৈছোঁ ছাগলীকেইটা। বাকী এতিয়া বেহাৰৰ খোৱাও অলপ নিম আমি। আজি মাৰিলোঁ বেহাৰ দিনত, তাৰে খোৱা অলপ নিম। ছাগলীবোৰ বেহাৰ খোৱা খুব খায়, গৰুও খায়, কিছুমান গৰু খায়, লোকেল গৰুবোৰে খায়। আপোনালোকে সেইটো কালেক্ট কৰি ভালকৈ বস্তাত বান্ধি থৈ দিব পাৰে। আৰু যদি গছৰ পাতবোৰ নাই, এতিয়া আদালত পূৰা শুকান বতাহ দি আছে ফাগুনৰ মাহ, জানে আপোনালোকে। এইটো আৰু ভাল উপায় আৰু বেহাৰৰ ছাগলী আমাৰ খাচী ছাগলী আছে, যদি লাগে কাৰোবাক নিব পাৰিব। আৰু পুহিবৰ কাৰণেও নিব পাৰিব। আমাৰ বহুত মানে বিটেলৰ খৰচো আছে, লোকেল ছাগলো আছে, যি লাগে